এবাৰ এখন গাঁৱত এজন দুখীয়া খৰিকটীয়া মানুহে বাস কৰিছিল। তেওঁ প্ৰতিদিনে হাবিলৈ গৈ খৰি কাটি বজাৰত বিক্ৰী কৰিছিল। তেওঁৰ ইনকাম আছিল অতি কম। এদিন হাবিত খৰি কাটি থাকোঁতে এজন সন্যাসী দেখা পালে। সন্যাসীজনে ধ্যান কৰি আছিল। খৰিকটীয়াজনে ওচৰলৈ গৈ সন্যাসীৰ সন্মুখত বহিল। কিছু সময়ৰ পিছত যেতিয়া সন্যাসীয়ে চকু মেলিলে, তেতিয়া খৰিকটীয়াজনে সুধিলে, হে প্ৰভু, মই বৰ দুখীয়া, মোৰ সমস্যাৰ কিছু সমাধান দিয়কচোন। সন্যাসীয়ে উত্তৰ দিলে, আগলৈ যোৱা। খৰিকটীয়াই সন্যাসীৰ কথাত বিশ্বাস কৰি আগবাঢ়ি যাবলৈ ধৰিলে আৰু কিছু সময় যোৱাৰ পিছত তেওঁ চন্দন কাঠৰ খৰিকটীয়া এজনৰ ওচৰ পালে আৰু বৰ সুখী হৈ পৰিল। তাৰ পিছত বজাৰত চন্দন বিক্ৰী কৰিবলৈ ধৰিলে আৰু অলপ দিনৰ পিছতে তেওঁ ধনী হৈ পৰিল। আৰু এদিন সি ভাবিলে, সন্যাসীয়ে মোক আগবাঢ়ি যাবলৈ ক'লে আৰু মই চন্দনৰ অৰণ্য বিচাৰি পালোঁ। মই আকৌ এবাৰ তেওঁৰ ওচৰলৈ যাব লাগিব। আৰু এদিন খৰিকটীয়াজন সন্যাসীজনক লগ কৰিবলৈ হাবিলৈ গ'ল। সন্যাসীজন তেতিয়াও ধ্যানত মগ্ন হৈ বহি আছিল। কিছু সময়ৰ পিছত যেতিয়া তেওঁ চকু মেলিলে, তেতিয়া খৰিকটীয়াজনে তেওঁক সুধিলে, হে প্ৰভু, আপোনাৰ কৃপাত মই চন্দনৰ অৰণ্য বিচাৰি পালোঁ। অনুগ্ৰহ কৰি মোক আৰু কিছু পৰামৰ্শ দিয়ক। সন্যাসীয়ে আকৌ উত্তৰ দিলে, আগলৈ যোৱা। খৰিকটীয়াজনে সন্যাসীৰ পৰামৰ্শ লৈ আগবাঢ়ি গ'ল। অলপ আগুৱাই গৈ তেওঁ এটা সোণৰ খনি দেখা পালে। সোণৰ খনি পোৱাৰ পিছত খৰিকটীয়াজন অধিক ধনী হৈ পৰিল। যেতিয়া তেওঁ ধনী হৈ পৰিল, তেওঁ নিজৰ জীৱনটো সুখেৰে কটাব ধৰিলে। কিছুদিনৰ পিছত আকৌ খৰিকটীয়াই সন্যাসীৰ কথা ভাবি হাবিলৈ গ'ল তেওঁক লগ কৰিবলৈ। তেতিয়াও সন্যাসীয়ে ধ্যানতেই বহি আছিল। সি আকৌ একেটা প্ৰশ্নকে সন্যাসীক সুধিলে আৰু সন্যাসীয়ে আকৌ উত্তৰ দিলে, আগবাঢ়ি যোৱা। খৰিকটীয়াজনে সন্যাসীৰ পৰামৰ্শ লৈ আগবাঢ়ি গ'ল। তাৰ পিছত তেওঁ হীৰা আৰু মুকুতা পাইছিল। তাৰ পিছত খৰিকটীয়া অতি ধনী আৰু সমৃদ্ধিশালী হৈ পৰিল। তেওঁ সকলো বিলাসিতাত জীৱনটো কটাব ধৰিলে। কিন্তু এদিন খৰিকটীয়াজনে ভাবিলে যে সন্যাসীয়ে ইমানখিনি জানে, তেওঁ ধনী হ'ব পাৰিলেহেঁতেন, কিন্তু তথাপিও তেওঁ এই বহুমূলীয়া বস্তুবোৰ কোনোটোৱে ব্যৱহাৰ কৰা নাছিল কিয়? খৰিকটীয়াই কোনো কাৰণ ভাবিব নোৱাৰিলে আৰু অৱশেষত তেওঁ সন্যাসীক আকৌ এবাৰ লগ কৰিবৰ বাবে সিদ্ধান্ত ল'লে। সেয়েহে তেওঁ আকৌ লগ কৰিবলৈ হাবিলৈ গ'ল। যেতিয়া তেওঁ সন্যাসীক লগ পালে, তেওঁ ক'লে, হে জ্ঞানী, আপুনি মোক আগুৱাই যাবলৈ কৈছিল আৰু মোক ধন সম্পত্তি আৰু সমৃদ্ধি বনাই দিলে। কিন্তু মোৰ এটা প্ৰশ্ন আছে, অনুগ্ৰহ কৰি কওকচোন, আপুনি নিজে এইবোৰ পাই ধনী নহয় কিয়? এই কথাত সন্যাসীয়ে উত্তৰ দিলে, তুমি যি কৈছা সেয়া শুদ্ধ, কিন্তু মই আৰু আগবাঢ়িছোঁ। হীৰা আৰু সোণতকৈও বেছি দূৰত। আগলৈ গৈ মই ইমানেই আনন্দ পাইছোঁ যে যাৰ তুলনাত এই হীৰা আৰু সোণবোৰ বোকা আৰু মাটিৰ সমান অনুভৱ হয়। সেই বিশেষ বস্তুটো মই বিচাৰি পাইছোঁ। খৰিকটীয়া মানুহজনে কৌতূহলী হৈ সুধিলে, সেইটো কি? মোকো কওকচোন। সন্যাসীয়ে হাঁহি এটা মাৰি উত্তৰ দিলে, মই আভ্যন্তৰীণ সুখ বিচাৰি পাইছোঁ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আনন্দটো তুচ্ছ হৈ পৰে। এই কথা শুনি খৰিকটীয়াই সন্যাসীৰ ভৰিত পৰি ক'লে, মই কিমান মূৰ্খ মানুহ। আপোনাৰ ভিতৰত ধন সম্পত্তি আছে আৰু মই আপোনাৰ পৰা শিলগুটি বিচাৰি থাকিলোঁ। অনুগ্ৰহ কৰি কওকচোন, মই এই আভ্যন্তৰীণ সুখ কেনেকৈ বিচাৰি পাম? ধ্যান কৰিব নাজানো, অনুগ্ৰহ কৰি মোক পথ প্ৰদৰ্শন কৰক। সন্যাসীজনে ক'লে, ধ্যান কৰাটো অতি সহজ। মাত্ৰ আৰামত বহি লওক আৰু আপোনাৰ মনটোৰ ভিতৰত কি চলি আছে পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰক। আপোনাৰ চিন্তাবোৰ সম্পূৰ্ণ শান্ত নোহোৱালৈকে আপোনাৰ চিন্তাবোৰ সাক্ষী হৈ থাকিব। যেতিয়া অভিজ্ঞতা নাথাকে, চিন্তাও নাথাকে। যেতিয়া আপুনি ধ্যান আৰু ধাৰণাৰ অৱস্থাত থাকিব, তেতিয়া আপোনাক আধ্যাত্মিক চেতনাই গ্ৰাস কৰিব। তেতিয়া কেৱল শূন্য হ'ব আৰু শূন্যৰ সেই শূন্যতাত উপলব্ধিৰ লেম্প জ্বলি উঠে। সন্যাসীৰ পৰা এই কথা শুনি খৰিকটীয়াজনে বুজি পাইছিল যে প্ৰকৃত সুখ বৈবাহিক ধন সম্পত্তি আৰু আৰামত নাই, কিন্তু প্ৰকৃত সুখ আমাৰ ভিতৰত আছে। আমি মাত্ৰ বিচাৰি উলিয়াব লাগিব। যদি আপুনি আমাৰ জীৱনত দেখে, সেইটো বিচাৰি পাম। আমি গোটেই জীৱন বাহিৰৰ ধন সম্পত্তি উপাৰ্জনত কটাওঁ, কিন্তু আমি পাহৰি যাওঁ আমাৰ ভিতৰত কিমান ধন আছে। আমি কেতিয়াও ভিতৰলৈ ঘূৰি গৈ বিচাৰি উলিয়াবলৈ চেষ্টা নকৰোঁ। আমি গোটেই জীৱনটো সুখৰ সন্ধানত কটাওঁ, কিন্তু আমি নাজানো যে আমাৰ ভিতৰত সুখৰ সাগৰখন লৰচৰ কৰি আছে। ধ্যান হৈছে সেই মাধ্যম যাৰ দ্বাৰা আমি আমাৰ ভিতৰৰ এই সুখৰ ধন বিচাৰি পাব পাৰোঁ। সেয়েহে আমি সকলোৱে প্ৰতিদিনে কিছু সময় উলিয়াই ধ্যানৰ অভ্যাস কৰা উচিত। এইটো একেলগে নহ'ব। ইয়াৰ বাবে আপুনি প্ৰতিদিনে অলপ অলপ অনুশীলন কৰিব লাগিব। ধ্যান স্বতঃস্ফূৰ্তভাৱে হ'বলৈ আৰম্ভ কৰিব
আপুনি মাত্ৰ ধৈৰ্য ধৰিব লাগিব।